ইতিহাস বিজড়িত শ্রীভূমি জিলাৰ মালেগড় টিলা 1857 চনৰ চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল এইখন স্থানতে। লাতুৰ মালেগড় টিলাত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত শ্বহীদ হৈছিল কেইবাগৰাকী সেনা জোৱান। তাৰ মাজতে 26 গৰাকী বীৰ শ্বহীদক সমাধিস্থ কৰা হয় মালেগড় টিলাত। প্ৰতি বছৰৰ দৰে 1857 চনৰ চিপাহী বিদ্ৰোহত বীৰ শ্বহীদসকলক স্মৰণ কৰি আজি চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত শ্ৰীভূমি জিলাৰ মালেগড় টিলাত শ্বহীদ দিৱস পালন কৰা হয়। শ্রীভূমি জিলা প্রশাসন আৰু BSF স্বেচ্ছাসেৱী সংগঠন পাটকাই ট্ৰেকাৰ্ছৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে শ্বহীদসকলক স্মৰণ কৰা হয়। আজি পুৱা মালেগড় টিলাৰ শ্বহীদ বেদীত মাল্যৰ্পণ, 164টা বন্তি প্ৰজ্বলন আৰু BSFৰ জোৱানৰ দ্বাৰা গাৰ্ড অফ অনাৰ দিয়া হয়। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আজি আয়োজন কৰা হয়। শ্বহীদসকলৰ স্মৃতিত ভাষণ দিয়ে BSFৰ কমাণ্ডেণ্ট সঞ্জয় কুমাৰে। ইয়াৰ পিছত আমন্ত্ৰিত বক্তাসকলে চিপাহী বিদ্ৰোহৰ ইতিহাস আৰু ইয়াৰ প্ৰেক্ষাপটত মালেগড় টিলাৰ ইতিহাসৰ বিষয়েও আলোচনা কৰে। ইয়াৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনীয়ে বিভিন্ন অস্ত্ৰ শস্ত্ৰ সা-সঁজুলিৰ প্ৰদৰ্শনৰো আয়োজন কৰে। ইপিনে আজি চিপাহী বিদ্ৰোহৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীও উপস্থিত হয়। We have gathered here today to pay tribute to those soldiers who sacrificed their life during the first war of independence in 1857. And because of their sacrifice, we are free. The countrymen or the country is free, and it is responsibility of all of us to see that the sacrifice made by the brave soldiers, by the Swatantra Senani, do not motivate us, and we do our work in such a manner that the country progress in all direction, and there is no situation comes wherein the independence of the country is under question. I compliment the district administration and the local Samiti, which looks after this memorial, that they have been organizing this program every year, and in future also the participation and the support from BSF will always be there. And once again I thank the management committee for their interest in organizing this program, and it is a program which motivates the youth and all public. Thank you so much.